উদযাপন আমি কৰিবলৈ আগবাঢ়িছোঁ। আমি অলৰেডি যিখিনি হৈ গ'ল উদযাপন কৰিছোঁ। ভাষণ দিয়া আপোনালোকৰ মন মই কেনেকৈ লংকাম তেৰণৰ আজি মৃত্যু দিৱস ৰাংচিনা ভৱনত উদযাপন হৈছে আৰু লামেটামায়ো তেওঁলোকে উদযাপন কৰিছে। লংকাম তেৰণ কাৰ্বি জাতিৰে নহয়, সমগ্ৰ অসমীয়া জাতিৰেই তেওঁ এগৰাকী অতি ওখ খাপৰ চিন্তাশীল ব্যক্তি আছিলে। তেওঁৰ যিটো মানে বাগধাৰা বা চিন্তা সেইটো তাৰমানে একেবাৰে ভাবিব নোৱাৰা। কাৰ্বি জাতিটোৰ আটাইতকৈ লাগতিয়াল পুথি পাজি, বিশেষকৈ প্ৰাথমিক পৰ্যায়ৰ ভূগোল, ব্যাকৰণ, অভিধান সকলোবোৰ তেওঁ কৰি থৈ গৈছে। অকল সেয়াই নহয়, তেওঁ পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁৰ লখিমপুৰৰ পৰা প্ৰকাশ পোৱা আলোচনীত তেওঁ মিকিৰ জাতি বুলি, মিকিৰ পাহাৰ বুলি পিছলৈ কাৰ্বি পাহাৰ হৈছে, সেইখন পঞ্চম শ্ৰেণীতে তেওঁৰ প্ৰকাশ পাইছিলে সেই প্ৰবন্ধটো। তাৰপিছত তেওঁৰ নৱম মানত পঢ়ি থাকোঁতে লখিমীত তেওঁৰ প্ৰথমখন লখিমীত প্ৰকাশ পাইছিলে আৰু পিছৰখন আছিলে কল্যাণী। এই কল্যাণীত তেখেতৰ প্ৰবন্ধ প্ৰকাশ পাইছিলে তেওঁ নৱমমান শ্ৰেণীত পঢ়ি থাকোঁতে। গতিকে তেওঁৰ সৃষ্টিৰ যিটো মানে ধাৰা, তেওঁৰ এইটো খুব কম বয়সৰ পৰা আৰম্ভ হৈছিলে। জীৱনত তেখেতৰ ধেৰ ঘাত প্ৰতিঘাত তেখেতে পাইছে, বহুত মানে আৰ্থিক দুৰ্যোগত ভুগিছে। তাৰ মাজত তেওঁ গোটেই আজীৱন তেওঁৰ মানে চলাই গৈছিলে, তেওঁৰ সৃষ্টিৰ কামবোৰ চলাই গৈছিলে। লাগতিয়াল যিমানবোৰ জাতিটোক মানে উজ্বলাই তোলাৰ কাৰণে যি কাম কৰিব লাগে সকলো ধৰণৰ কামত তেওঁ হাত দিছিলে আৰু সেইবোৰ সকলো তেওঁ কৰিছিলে। মই তেওঁৰ 2015 চনত তেওঁৰ বিষয়ে প্ৰায় 600 পৃষ্ঠাৰ এখন কিতাপ কৰিছিলোঁ। তেতিয়া তেওঁ খুব অসুস্থ আছিল। মই কিতাপখন কৰাৰ সময়ত তেওঁ ডকমকাৰ ঘৰত আছিল। মই বাছেৰে যাওঁ, তেওঁক লগ ধৰোঁ, তেওঁ বিচনাত শুই থাকে। মই তেনেকৈ তেওঁৰ বিষয়ে অধ্যয়ন কৰি এখন মই কিতাপ কৰিলোঁ। মানে বহুতে তাত লিখিছেও। এখন মই মানে আচলতে এইখন মই সম্পাদনাহে কৰিছোঁ। গতিকে সেই কিতাপখনেই এতিয়া তেখেতৰ সমগ্ৰ, যদি কিতাপখন আমাৰ পঢ়ুৱৈসকলে চকু ফুৰায় তাতেই পাব তেওঁক বিচাৰি। সকলোবোৰ ধৰণৰ কথা তাত মই দিবলৈ যত্ন কৰিছোঁ কিতাপখনত। গতিকে লংকাম তেৰণ মানে তেৰাং ছাৰৰ সমানে তেৰাং ছাৰ আৰু লংকাম তেৰণ এই দুইগৰাকীয়ে 1966 চনত তেওঁলোকে কাৰ্বি লামেটামাই গঠন কৰিছিলে। তাত তেৰাং ছাৰ আছিলে সম্পাদক আৰু লংকাম তেৰণ ডাঙৰীয়া আছিলে সভাপতি কাৰ্বি লামেটামাইৰ। গতিকে এই যে তেওঁলোকে সেই তেতিয়াই কাৰ্বি ভাষা সাহিত্যৰ উন্নতিৰ কাৰণে, সংস্কৃতিৰ উন্নতিৰ কাৰণে একেবাৰে মানে ধাৰাবাহিকভাৱে যিটো মানে কাম কৰি আৰম্ভ কৰিছিল দুয়োগৰাকী। গতিকে এই দুয়োগৰাকী নমস্য ব্যক্তিলৈ মই প্ৰণিপাত জনাইছোঁ। আমাৰ তেৰাং ছাৰ আমাৰ মাজত আছে আজি, কিন্তু আমাক লংকাম তেৰণ ডাঙৰীয়া ইতিমধ্যে আমাক এৰি থৈ গৈছে। কিন্তু তেওঁৰ যিবোৰ কাম কৰি থৈ গৈছে, এই কামবোৰক আমি সদায় সন্মান জনাব লাগে। আৰু মই ভাবোঁ যে তেৰাং ছাৰৰ সমানেই লংকাম তেৰণৰ যিমানবোৰ কাম কৰিছে দুয়োগৰাকীয়ে সমানে কৰিছে। আৰু সেই কামবিলাক একেবাৰে বুনিয়াদী স্তৰৰ পৰা একেবাৰে ওপৰ খাপলৈকে। আৰু তেওঁ আচৰিত কথা, তেওঁ সাহিত্যৰ প্ৰতি ইমান অনুৰাগ। তেওঁ ডিগবৈত যেতিয়া সাহিত্য সভা হৈছিল তেতিয়া চন্দ্ৰ সিং তেৰণ সম্ভৱ EMA আছিলে। তেওঁলোক জীপেৰে চাবলৈ গৈছিলে, সাহিত্য সভা চাবলৈ গৈছিলে ডিগবৈলৈ, অসম সাহিত্য সভা চাব গৈছিল। আনকি কামপুৰ সাহিত্য সভাত আমাৰ 1986 চনত 1986 তেওঁ অসম সাহিত্য সভাত তেওঁক উপসভাপতিৰ পদেৰে অলংকৃত কৰিছিল। গতিকে অতি মূল্যৱান মানুহ। আৰু আজি বৰ আনন্দ লাগিছে যে মানুহে তেওঁক পাহৰা নাই। আজি সকলো আমি সমবেত হৈছোঁ আৰু তেওঁলৈ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। গতিকে আপোনালোককো ধন্যবাদ জনাইছোঁ।